Hello friends, welcome back to my class Top Teaching. মই আপোনালোকক সকলোকে মোৰ চেনেল টপ টিচিংলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে বিশেষ এটা ক্লাছ লৈ আহিছোঁ। ক্লাছটোৰ বিশেষত্ব হ'ল যে আমি ইংৰাজী আখৰবোৰক কেনেকৈ শুদ্ধকৈ উচ্চাৰণ কৰিম এই বিষয়ে আজি ক্লাছ দিম। গতিকে প্ৰথমতে আমি শুদ্ধকৈ ইংৰাজী ক'বলৈ হ'লে শিকিবলৈ হ'লে ইংৰাজীৰ আখৰবোৰৰ এলফাবেটিকেল প্ৰনাউন্সিয়েশ্যনখিনি আমি প্ৰথমতে শুদ্ধকৈ শিকিব লাগিব। গতিকে দেখা যাওক বন্ধুসকল, আমি ক্লাছত আলোচনা কৰাৰ পূৰ্বেই মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ যাতে ক্লাছটো প্ৰথম পৰা শেষলৈকে চাই আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। গতিকে দেখা যাওক, correct pronunciation of English alphabet. English alphabet পুৰৰ শুদ্ধ উচ্চাৰণ সাউন্ড কেনেকৈ হ'ব? আমি প্ৰথমতে এইখিনি উচ্চাৰণখিনি শুদ্ধকৈ শিকিব নোৱাৰিলে ইংৰাজী পঢ়াত বা ইংৰাজী বেলেগ কোনোবা ইংৰাজীত কৈ থাকিলে আমি বুজাত আমাৰ খেলিমেলি হ'ব। গতিকে আমি ইংৰাজী শুদ্ধ উচ্চাৰণটো আখৰৰ উচ্চাৰণটো আক্ষৰিক যিটো প্ৰনাউন্সিয়েশ্যন আমি প্ৰথমতে শিকিব লাগিব। এতিয়া দেখা যাওক, প্ৰথমতে ইয়াত লিখা হৈছে ইংলিছ এলফাবেট। ইয়াতে উচ্চাৰণটো ইয়াতে এটা শব্দ আছে এলফাবেট, মানে হ'ল ইংৰাজী আখৰ এলফাবেট। গতিকে এই উচ্চাৰণবোৰত কিছুমান ক'ৰবাত জোৰ দিব লাগে, ক'ৰবাত জোৰ দিলেও হয়, আখৰটো যেনেকৈ থাকে তেনেকেই লাহেকৈ ওপৰেদি উচ্চাৰণটো কৰি পাৰ হৈ গুচি গ'লেও হ'ল। ইয়াত আমি আক্ষৰিক হিচাপে শিকাৰ পিছত আমি শব্দ কেইটামান গঠন কৰি পিছত আমি শিকিম। গতিকে দেখা যাওক, প্ৰথমতে আছে এ। আমি সৰুৰ পৰা ইংৰাজী শিকোঁতে বা ইংৰাজী ক্লাছত ছাৰে আমাক শিকাওঁতে ABCD এনেকৈ শিকাইছিলে, কিন্তু এৰ প্ৰকৃত উচ্চাৰণ হ'ল এৰ লগত অলপমান দীঘলকৈ এৰ লগত যদি আমি এটা এনেকুৱা ইয় লগাই দিওঁ এনেকুৱা হয়। যেনেকৈ আমি ক'বলৈ যাওঁতে ফেচ, আমাৰ মুখমণ্ডল, যাক আমি এনে ফেচ বুলি কওঁ, ফেচ নহয় ফেচ। ডেইট, গতিকে বিৰ কোনো পৰিৱৰ্তন নহয়, বি যেনেকৈ আছে তেনেকৈ থাকিব। তাৰপিছত চিও তেনেকৈ থাকিব। চিৰ উচ্চাৰণটো প্ৰায় ক, কিন্তু শব্দৰ লগত মিলাই কওঁতে খৰ নিচিনা হয়। ডিৰ ইয়াত মই লিখি লৈছোঁ, ডিটো ছফ্ট ইউজ হয়। ডি, জিভাত আমি জিভাখনক সম্পূৰ্ণ ডি এনেকৈ উচ্চাৰণ কৰোঁ। ডি নহয় ডি, যেনেকৈ ডি। জিভাখনক আমি তালুৰ আগভাগত টাচ কৰিব লাগে, ডি এনেকুৱা হ'ব। গতিকে দেখা যাওক, যেনেকৈ ডেইট, ডেলিভাৰী, ডেইট, ডক্টৰ। ইটো ইৰ নিচিনাই থাকিব। এফটো উচ্চাৰণ কৰোঁতে আমি ABCD এফটোক আমি উঠ দুখনক একলগ কৰিব নোৱাৰিম। ইয়াত আমি যেনেকৈ অসমীয়াত ফ কওঁ, যেনেকৈ ফ, উঠ দুটা আমাৰ কি হয়, জইন একলগ নহয়, তাত মাজেদি বায়ু অহা যোৱা কৰিব পৰা নিচিনা হ'ব লাগে, আমাৰ ফু মৰা নিচিনা হ'ব লাগে। ঠিক এফ এনেকুৱা হ'ব লাগে। এফ যেনেকৈ ফেচ, ফ্ৰুট এনেকুৱা হয়। জিত মই লিখিছোঁ ছফ্ট ইউজ হয়, এইটো জি, যেনেকৈ তাৰ উচ্চাৰণটো শব্দৰ লগত যেতিয়া আমি মিলাই কওঁ তেতিয়া গ হ'ব, কিন্তু আখৰটো যেতিয়া আমি ক'বলৈ যাম তেতিয়া তাক উচ্চাৰণ কৰিব লাগিব জি। সম্পূৰ্ণ তালুত টাচ নহয় জিভাখন, জি নহয়, এনেকুৱা নহয়, এইটো হ'ব জি। গতিকে দেখা যাওক বন্ধুসকল, এইচ, এই আখৰটো এছ নহয়, এইচ।
এইচ সম্পূৰ্ণ এইচ ক'ব লাগে আই আই আইটো আটোক জোৰ বেছি দিব লাগে আৰু ইটো সম্পূৰ্ণ ই 3 ভাগ কৰি এভাগ ক'লেও হ'ব বা আৰ লগত যিটো ই আছে আই ইটো 3 ভাগ কৰি এভাগ বা আধা ক'লেও হ'ব আই যেতিয়া আইৰ লগত হেভ লগাই কোৱা হয় তেতিয়াহ'লে আই হেভ এনেকুৱা হয় ইটো তাত নাথাকেই প্ৰায় আই হেভ টু আই হেভ গতিকে আইটোত আৰ উচ্চাৰণটো বেছি হয় আৰু ইটো আধা আই আই ইটো সম্পূৰ্ণ আধা হ'ব তাৰপিছত দেখা যাওক জেটো এইটো এটা ছফ্ট ইউজ হয় হাৰ্ডলি আমি নকওঁ জোৰ দিয়া নহয় ইয়াত জে জিভাখন ঠিক তালুৰ আগভাগত দাঁতৰ গুৰিত জে ইয়াত জোৰকৈ আমি ক'ব নালাগে তাৰপিছত আহক কেৰ কোনো পৰিৱৰ্তন নহয় কে যেনেকৈ কোৱা হয় তেনেকৈ হয় ইংৰাজী কে এলটোক জিভাখনক আমি ডাইৰেক্ট তালুৰ আগভাগত মাজভাগত লগাই লওঁ এল এনেকুৱা ক'লে শুদ্ধ হ'ব যেনেকৈ লায়ন লিভ তাৰপিছত দেখা যাব বন্ধুসকল ইয়াত আছে এম এনৰ কোনো যেনেকৈ আমি সৰুতে শিকিছিলোঁ তেনেকৈ থাকিব এন ঠিকেই আছে এই কথাটো আমাক শিকাওঁতে হয়তো এনেকৈ শিকোৱা হৈছিল আমি তেনেকৈ শিকি আহিছিলোঁ কিন্তু যেতিয়া আমি শুদ্ধ প্ৰনাউন্সিয়েশ্যনলৈ যাম শুদ্ধ উচ্চাৰণ কৰিবলৈ যাম তেতিয়া তাক চাব লাগিব এনেকুৱা ধৰণৰ ইয়াত ব্ৰিটিছ ইংলিছত আৰু আমেৰিকান ইংলিছত বেলেগকৈ কোৱা হয় গতিকে আমি ইমান দূৰলৈ এতিয়াই নাযাওঁ গতিকে আমি প্ৰথমতে চাব লাগিব যেনেকৈ তাৰ উচ্চাৰণটো প্ৰায় নিচিনা হয় ৱাবৰ নিচিনাই হ'ব আৰু ইয়াক ক'বলৈ যাওঁতে এনেকুৱা হয় এনেকুৱা হয় চ' পিটোক আমি পিয়েই কওঁ যেনেকৈ শিকাইছিলে ছাৰেসকলে আগতে আমি যেনেকৈ শিকিছিলোঁ ঠিক এনেকৈ থাকিব যেনেকৈ কিন্তু কওঁতেহে অলপ ফেইট PAIN ফেইন পয়ে হ'ব কিন্তু কওঁতে ফেইন পৰ লগত যেনিবা অলপমান কিবা ফ আখৰ এটা যুক্ত হৈ থকাৰ নিচিনা ফেৰট ফেঞ্চিল এনেকৈ ইংৰাজী যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া পি আখৰেৰে এনেকৈ উচ্চাৰণ কৰিব লাগিব কোনোবাই আঘাত পালে দুখ পালে গাত কিবা জখম হ'লে মানে আমি তেতিয়া তাক এইটো ফেইন বুলি কোৱা হয় ফেইট তাৰপিছত দেখা যাওক কিউটো যেনেকৈ আছে তেনেকৈ থাকিব কিউৰ পৰা বেছি আখৰৰ নাই কোৱাৰেল কুৱেশ্যন এনেকুৱাই থাকে এইটো আমি শিকি আহিছিলোঁ প্ৰকৃততে এই আখৰটোৰ উচ্চাৰণ দুই ধৰণে হয় ব্ৰিটিছ ইংলিছত হয় ৰটো অলপ আহে ওপৰত তালুত টাচ নহয় জিভা আৰু আমেৰিকান ইংলিছত এইটো ডাইৰেক্ট বুলিয়েই কয় এতিয়া দেখা যাওক আৰৰ পৰা আমি এইটো এনেকৈ ক'ম ব্ৰিটিছ ইংলিছ আৰু আমেৰিকান ইংলিছত বেলেগ হয় ব্ৰিটিছত ক'ব আৰু আমেৰিকানত ডাইৰেক্ট হ'ব বুলি ক'লেও ইয়াত যে উচ্চাৰণটো হোৱা নাই তেনেকুৱা নহয় যেনেকৈ আৱাৰ তাৰপিছত আমি এতিয়া চাম এছটো যেনেকৈ আছে তেনেকৈ থাকিব এছৰ ইয়াৰ বিশেষ সাল সলনি নহয় এছ ফৰ ছান এছ ফৰ ষ্টুডেণ্টছ এনেকৈ থাকিব এতিয়া টিৰ এটা উচ্চাৰণ আহি গ'লে এনেকুৱা টিটোৰ দ্বাৰাই আমি ট অসমীয়াত যেনেকৈ এটা হ'ল জিভাখনক আমি তালুৰ মাজত আগত
একেবাৰে ফ্ৰণ্টত এনেকৈ আমি টাচ কৰি ক'ব লাগে, যেনেকৈ দন্ত্যান্ন মূৰ্ধন্যান্ন বা দন্ত্যাত্ত মূৰ্ধন্যাত্তৰ লগত আমি যেনেকৈ মিলাই কওঁ ট আৰু ত। কিন্তু এই টিটোক আমি থ থ থ থ ট টি থি টি টিচাৰ টিচাৰ টেকনিক। ইংলিছত যেনেকৈ আমি কওঁ টেকনিক টেকনিকেল, হি ইজ এ টিচাৰ। এনেকৈ টিটোক আমি থি 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 একেবাৰে দাঁতৰ গুৰিয়ে তালুৱে একেলগে জিভাৰ আগটো আমি টাচ কৰি ক'ম টিচাৰ টেকনিক টেলিফোন। এনেকৈ আমি উচ্চাৰণ কৰিব লাগে। তাৰপিছত দেখা যাওক ইউ ইউ ইউটো ইউৱে হয়। ইউৰ পৰা ইউটো এনেকুৱা ইউ ইউনিভাৰ্চিটি ইউনিভাৰ্চেল এনেকৈ হয়। ইউটো অন্তস্থিৰত হুঁচৌকাৰ দিলে আমাৰ ইউটোৰ শুদ্ধ উচ্চাৰণ হয়। গতিকে এতিয়া চোৱা যাওক ভি ভি। ইয়াক কিছুমানে আমাক শিকাওঁতে এনেকৈ কৈছিলে, কিন্তু এইটো সম্পূৰ্ণ ভুল। ভি এইটো আচলতে এনেকৈ ক'লে হ'ব ভি। ৱাবত দীৰ্ঘিকা দিলে শুদ্ধ হ'ব। এইটো ভ নহয়, ৱাবৰ নিচিনাই উচ্চাৰণ হ'ব। গতিকে ভি। যেনেকৈ ভেৰি ভেৰি গুড ভেৰি। ভেণ্টিলেটৰ ভেজিটেৰিয়ান ভেজি ভেজিটেৰিয়ান 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 ভেটেনাৰী ভেটেনাৰী। এইটো তেনেকৈ উচ্চাৰণ হ'ব। গতিকে আমি আগলৈ চাওঁ কি আছে। তাৰপিছত দেখা যাওক ডাব্লিউ। আমি আগতে শিকি আহিছোঁ এনেকৈ ডাব্লিউ। আচলতে ডাব্লিউ নহয়, ডব্লিউ নহয়, ডবল ডব্লিউ ডবল ইউ এনেকুৱা শুনা যায়। ডব্লিউ ডব্লিউ ডবল ইউ এনেকুৱাৰ নিচিনা ডব্লিউ ডব্লিউ। ইয়াৰ পৰা উচ্চাৰণ হয়। আৰু এই শব্দটো উচ্চাৰণ কৰোঁতে আমি প্ৰায় মুখখনক গোল কৰি দিব লাগে, উৰ নিচিনা। ডব্লিউ উ, যেনেকৈ উড উড উল উল্ফ উইকেট ৱেল 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 এনেকুৱা। যেনেকৈ এইটো উচ্চাৰণ কৰোঁতে আমি সদায় ৱ ৱ এনেকুৱা হয় উইকেট। তাৰপিছত দেখা যাওক এক্স। এক্সটো যেনেকৈ আছে ঠিক তেনেকৈ থাকিব। এক্সটোৱে পৰাপক্ষত প্ৰায়ে জ উচ্চাৰণ হয়। এক্স জেৰক্স জেৰক্স এইটো তেনেকৈ থাকিব। ৱাই ৱাই এইটো ও এ আকৌ এটা ই ৱাই এনেকুৱা হয়। ৱাই ইয়েৰ 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 নহয় য়েছ ইয়েৰ। আমি ৱাইটোক এনেকৈ উচ্চাৰণ কৰোঁ ৱাই ৱাই। আইটো আহি যায়। এতিয়া লাষ্টতে আছে জেড। জেড শব্দটো এটা হাৰ্ড চাউণ্ড লিখা আছে তলত। গতিকে এই শব্দটো অলপ জোৰকৈ উচ্চাৰণ কৰিব লাগিব। জেড জেড। জিভাখনক আমি তালুৰ ফ্ৰণ্ট ছাইডত আগভাগত আমি অলপ প্ৰেছাৰ দিব লাগিব, জোৰ দিব লাগিব। জেড জেড। যেনেকৈ জি জু জেব্ৰা জি জি এনেকুৱা টাইপৰ হ'ব জেড শব্দটো। এইটোক আমেৰিকাত ব্ৰিটিছত মানে ইংলেণ্ডত বেলেগ বেলেগকৈ কোৱা হয়। এক জেগাত কয় জি, এক জেগাত কয় জেড জেড। আমেৰিকাত কয় জি, ইংলেণ্ডত কয় জেড। গতিকে দেখা যাওক বন্ধুসকল, আমি আজি কেৱল আখৰৰ উচ্চাৰণখিনি চালোঁ। তাৰপিছত আৰু কেইটামান আমাৰ জানিবলগীয়া কথা আছে। এইখিনিৰ মাজত আখৰখিনি দুটা ভাগত ভাগ কৰা হৈছে। সেইখিনি এটা হৈছে আমি আগৰ পৰাই কৈ আহিছোঁ, এটা হ'ল আমি কওঁ ভাৱেল ভাৱেল ভাৱেল। এইটো ভাৱেল ভাৱেল। আমাক শিকোৱা হৈছিল স্কুলত ভাৱেল। আচলতে ভাৱেল নহয়, ভাৱেল ভাৱেল। এইটো ভাৱেল। এইটো একচুৱেলি ভ নহয়, ভাৱেল ভাৱেল এনেকৈ কোৱা হয়। ভাৱেল ভাৱেল। এই আখৰকেইটা হ'ল এ ই আই অ' ইউ। এ ই আই আই ঔ ইউ। এইকেইটা ভাৱেল। লগতে আৰু কিছুমান শব্দ
আৰু কেইটামান লেটাৰ এলফাবেট আছে যিখিনি আমি চাব লাগে। তাৰ ভিতৰত সেমি ভাৱেল, যিটো সেমি ভাৱেল আমি শিকিছিলোঁ যে WY, এই আখৰখিনি অলপ অলপ ভাৱেলৰ নিচিনা উচ্চাৰণ কৰে। গতিকে আমি ইংৰাজী পঢ়োঁতে সদায় আখৰখিনিক যদি উচ্চাৰণ কৰি ভালকৈ আমি নিজে পঢ়োঁ বা নিজে শিকোঁ, তেতিয়াহ'লে ইংৰাজী কাৰোবাৰ কোৱা বা টিভিৰ নিউজ আমি যদি শুনো ইংলিছত, তেতিয়া হয়তো আমি বহুত কথা বুজিব পাৰিম। যদি আমাৰ কোৱাই শুদ্ধ নহয় বা আমাৰ জনাটো শুদ্ধ নহয়, তেতিয়া আমাৰ শুনাটো আমি শুদ্ধকৈ বুজি নাপাম। চ' ফ্ৰেণ্ডছ, যদি ক্লাছটো আপোনালোকৰ ভাল লাগে তেওঁলোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।